নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 25 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ গুড বাই কেজৰিৱাল আম আদমি পাৰ্টিত এতিয়া পদত্যাগৰ ধুমুহা আম আদমি পাৰ্টি ত্যাগ কৰিছে সাংসদ ৰাঘৱ চাড্ডাই বিজেপিত যোগদান কৰিলে ৰাঘৱ চাড্ডাই কেজৰিৱালে সন্দেহ কৰা কথাটোৱে সঁচা হ'ল দিল্লীৰ ৰাজনীতিত মহাবিস্ফোৰণ সংবাদমেল পাতি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰাঘৱ চাড্ডাই নিজৰ লক্ষ্য উদ্দেশ্যৰ পৰা আঁতৰিল আম আদমি পাৰ্টি যি উদ্দেশ্যৰে আপ গঠন হৈছিল সেই আপ এতিয়া আৰু নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি একেলগে কাম কৰিম বুলি মন্তব্য ৰাঘৱৰ দেশৰ উন্নয়নৰ স্বাৰ্থত আমি কাম কৰি যাম বিজেপিয়ে ভাৰতবৰ্ষত অভূতপূৰ্ব পৰিৱৰ্তন আনিছে বুলি মন্তব্য ৰাঘৱৰ মই আম আদমি পাৰ্টিৰ পৰা আঁতৰি আহিছোঁ আৰু বিজেপিত যোগদান কৰিছোঁ কিন্তু মই জনতাৰ কাষলৈ আগবাঢ়ি গৈছোঁ বেয়া দলত ভাল মানুহ আছিল এয়া দুৰ্ভাগ্য একেলগে দল এৰিলে কেইবাগৰাকীও আম আদমি পাৰ্টিৰ নেতাই আৰু আনফালে যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে পঞ্জাৱৰ আপ চৰকাৰ 50 গৰাকীকৈ বিধায়কে দল এৰিব পাৰে পঞ্জাৱৰ আপ চৰকাৰৰ হ'ব পাৰে পতন 7 সাংসদেই নহয় এবাৰ 50 বিধায়ক যাব পাৰে বিজেপিলৈ ৰাজনৈতিক বিপৰ্যয় আম আদমি পাৰ্টিৰ দেখিবলৈ পোৱা গৈছে পঞ্জাৱৰ কংগ্ৰেছ সভাপতি অমৰিন্দৰ সিঙৰ এই মন্তব্য আপক সাৱধানবাণী দিলে পঞ্জাৱৰ কংগ্ৰেছ সভাপতিগৰাকীয়ে দেশৰ ৰাজধানী দিল্লীৰ ৰাজনীতিত এতিয়া ধুমুহা আম আদমি পাৰ্টিৰ 7জনকৈ সাংসদে যোৱাকালি পদত্যাগ কৰিছিল ৰাঘৱ চাড্ডা হৰভজন সিং সন্দীপ পাঠকৰ পদত্যাগ অশোক মিত্তাল ৰাজেন্দ্ৰ গুপ্তা বিক্ৰমজিৎ হাসানী পদত্যাগ কৰিছে আম আদমি পাৰ্টিৰ দলৰ পৰা আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে আম আদমি পাৰ্টিত পদত্যাগৰ ধুমুহা আৰু এই পদত্যাগৰ পিছতেই এতিয়া আম আদমি পাৰ্টিৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধীয়ে কৈছে যে আম আদমি পাৰ্টি বিজেপিৰ হৈ কাম কৰে সেয়া স্পষ্ট হৈ পৰিছে লগতে যিসকল নেতাৰ বিৰুদ্ধে ইডি সিবিআইৰ ৰেড লগোৱা হয় যিসকল নেতাক ভয় দেখুওৱা হয় সেই নেতাসকলে দল ত্যাগ কৰি বিজেপিত যোগদান কৰে বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই গ'লেই দুখমুক্ত হৈ পৰে এইসকল নেতা আৰু আনফালে ৰাঘৱ চাড্ডাই আম আদমি পাৰ্টি ত্যাগ কৰাৰ পিছতেই ৰাঘৱ চাড্ডাৰ বিৰুদ্ধে সৰব হৈ পৰিছে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠে ৰাঘৱ চাড্ডাৰ দৰে ভয়াতুৰ আৰু বিশ্বাসঘাতক আজিলৈকে দেখা নাই ইডি সিবিআইৰ জালত পৰি জেললৈ যোৱাৰ ভয়ত বিজেপিলৈ গ'ল ৰাঘৱ চাড্ডা ইমানেই যদি ভয় জেললৈ যোৱাৰ তেন্তে ৰাজনীতি কৰিবলৈ আহিছিল কিয় ৰাঘৱ চাড্ডাই প্ৰশ্ন উত্থাপন কৰিছে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠে ৰাঘৱ চাড্ডাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ধ্ৰুৱ ৰাঠে পৰৱৰ্তী খবৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ মাজতে ৰাজনৈতিক পৰিঘটনা মুখ্য নিৰ্বাচন আয়ুক্ত গণেশ কুমাৰৰ অপসাৰণ বিচাৰি 73 গৰাকী সাংসদৰ স্বাক্ষৰ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ বিৰুদ্ধে 9টাকৈ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে তৃণমূল কংগ্ৰেছৰ উদ্যোগত এই নতুন ৰাজনৈতিক গতি দেখিবলৈ পোৱা গ'ল পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ মাজতে ৰাজনৈতিক পৰিঘটনা সংঘটিত হৈছে গণেশ কুমাৰক অপসাৰণৰ দাবী এতিয়াও উত্থাপন কৰি আছে বিৰোধী ৰাজনৈতিক দলসমূহে এটা জৰুৰী খবৰ SIR ভাৰতীয় বুলি প্ৰমাণ কৰিব লাগিব আপুনি বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভোটাৰ তালিকা কৰা হ'ব সংশোধন ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব লাখ লাখ লোকৰ অসমত নথিপত্ৰ সঠিক নহলে নাম নাথাকিব আপোনাৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব লাখ লাখ সন্দেহজনক লোকৰ নাম ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব লাগিব আপুনি অসমত SIRৰ বৃহৎ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ নিৰ্বাচনৰ পাছতেই বৃহৎ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ ভোটাৰ তালিকাত হ'বলৈ গৈ আছে ব্যাপক সংশোধন আপুনি নাগৰিক বুলি প্ৰকৃত ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব লাগিব নথিপত্ৰ ঠিক নহলে লাখ লাখ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব সন্দেহজনক লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ এতিয়া তৎপৰ হৈ পৰিছে বিজেপি চৰকাৰ পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তত এইদৰে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ব্ৰেকিং নিউজ ট্ৰিপল এম আছে মমতাৰ কেৱল পশ্চিমবংগত মহিলাই লৈছে ৰণচণ্ডী ৰূপ
মহিলাক নচুৱাব পৰা নাই ভাৰতীয় জনতা পাৰ্টীয়ে। মহিলাইহে নচুৱাইছে ভাৰতীয় জনতা পাৰ্টীক। মমতা বেনাৰ্জীয়ে অকলে খুৱাইছে পানী বিজেপিক। প্ৰধানমন্ত্ৰী অমিত শ্বাহক ঘুটে ঘুটে পানী খুৱাইছে মমতা বেনাৰ্জীয়ে। পশ্চিমবংগত জয় কৰিবলৈ একেদিনাই নিৰ্বাচনী ময়দানত প্ৰধানমন্ত্ৰী অমিত শ্বাহ। একেদিনাই দুই নেতাৰ ৰড শ্ব'ৰে চমক পশ্চিমবংগত। বিশাল সমদলেৰে প্ৰত্যাহ্বান বংগৰ অগ্নিকন্যা মমতাৰ। জালমুড়ি খোৱাৰ পৰা ফটোগ্ৰাফাৰো হ'ব লগা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। তথাপিও যেন পশ্চিমবংগত মমতা বেনাৰ্জীক হৰুৱাব পৰাৰ ক্ষমতা নাই ভাৰতীয় জনতা পাৰ্টীৰ। পশ্চিমবংগ দখল কৰিবলৈ বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে। একেটা দিনতেই গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মমতা বেনাৰ্জীৰ বিৰুদ্ধে চলাই আছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰ সভাত মমতা বেনাৰ্জীৰ বিৰুদ্ধে ইটোৰ পাছত সিটো মন্তব্য কৰা হৈছে। তথাপিও যেন মমতা বেনাৰ্জীৰ শক্তিক ৰোধ কৰিব পৰা নাই ভাৰতীয় জনতা পাৰ্টীয়ে। তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছে মমতা বেনাৰ্জী অকলেই পানী খুৱাইছে মোদী, শ্বাহ আৰু বিজেপিক। পশ্চিমবংগত পুনৰবাৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব বুলি দাবী তৃণমূল কংগ্ৰেছৰ। অন্য এটা খবৰ, পশ্চিমবংগত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ব্যাপক হাৰত ভোটদান। 92.9% ভোটদানক পৰিৱৰ্তনৰ লহৰ আখ্যা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। টিএমচিৰ ভয় আৰু ভ্ৰষ্টাচাৰৰ পৰা পশ্চিমবংগবাসীয়ে মুক্তি বিচাৰিছে বুলি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ টিএমচিৰ জংঘলৰাজ বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইফালে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ পূৰ্বে হুগলী নদীত নৌকা বিকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মুঠতে পশ্চিমবংগ দখল কৰিবলৈ এইদৰে ইটোৰ পিছত সিটো পন্থা অৱলম্বন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তৃণমূল কংগ্ৰেছক ৰুধিবলৈ শক্তি প্ৰয়োগ কৰিছে মোদীয়ে। মোদীৰ এনে কাণ্ডক লৈ মমতা বেনাৰ্জীৰ মন্তব্য, পশ্চিমবংগৰ জনসাধাৰণক মূৰ্খ বুলি ভাবিছে নেকি মোদীয়ে? কেতিয়াবা কেমেৰালৈ জালমুড়ি খায়, কেতিয়াবা কেমেৰালৈ নদীত নামি পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি এইদৰে ইটোৰ পাছত সিটো কটাক্ষমূলক মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। অন্য এটা খবৰ, পশ্চিমবংগত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ সম্পূৰ্ণ। 29 এপ্ৰিলত পশ্চিমবংগত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰাকক্ষণত কলকাতাত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰেছ কনফাৰেন্স সংবাদমেল অনুষ্ঠিত কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। এই সংবাদমেলতেই এইবাৰ অসম আৰু পশ্চিমবংগত পদুম ফুলিব বুলি ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ইফালে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ভাৰত ৰত্ন প্ৰদান কৰাৰ উচিত বুলি মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যক লৈ ইতিমধ্যে সমগ্ৰ ভাৰতৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক চৰ্চা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল জ্ঞানেশ কুমাৰক ভাৰত ৰত্ন দিব লাগে। জ্ঞানেশ কুমাৰে বহু অবৈধ নাগৰিকক ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰাইছে, গতিকে জ্ঞানেশ কুমাৰক ভাৰত ৰত্ন দিব লাগে। এইদৰে দাবী উত্থাপন কৰি পুনৰবাৰ সমগ্ৰ ভাৰতৰ ৰাজনৈতিক মহলত চৰ্চালৈ আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিবলৈ যোৱা এটা বিগ ব্ৰেকিং নিউজ, যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে কংগ্ৰেছৰ বিতৰ্কিত নেতা পৱন খেৰাৰ। পৱন খেৰাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত এতিয়া কোনো আইনী বাধা নাই। সকলো আইনী বাধা আঁতৰিল। দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে কংগ্ৰেছৰ বিতৰ্কিত নেতা পৱন খেৰা। BNS 337 দোষী সাব্যস্ত হ'লে 7 বছৰ কাৰাদণ্ড হ'ব পাৰে পৱন খেৰাৰ। পৱন খেৰাৰ ঘটনা সন্দৰ্ভত যোৱাকালি অধিবক্তা দেৱজিৎ লন শইকীয়াৰ গুৰুত্বপূৰ্ণ সংবাদমেল। যাৱজ্জীৱন কাৰাদণ্ড হয়তো হ'ব পাৰে পৱন খেৰাৰ। পৰৱৰ্তী খবৰ, ন্যায় প্ৰাপ্তিৰ দিশে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল, কিন্তু ন্যায় পাবনে মৰমৰ জুবিন গাৰ্গে? পৱন খেৰাৰ জামিন আবেদন নাকচ। কি হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ? ন্যায়ৰ অপেক্ষাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল। ন্যায়ৰ আশাত বন্দী জুবিন গাৰ্গ পৰিয়াল, জুবিন অনুৰাগী। এইদৰে এতিয়া বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে ন্যায় প্ৰাপ্তিৰ দিশে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল। পৱন খেৰাৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহণ কৰি আছে আৰক্ষীয়ে। ঠিক একেটা সময়তে বিৰোধীৰ প্ৰশ্ন, পৱন খেৰাৰ বিৰুদ্ধে যিদৰে একশ্যন লোৱা হ'ল সেইদৰে জুবিন হত্যাকাণ্ডক লৈ কিয় একশ্যন লোৱা নহ'ল? জুবিন গাৰ্গৰ পৰিয়াল আৰু জুবিন অনুৰাগীয়ে কেতিয়া ন্যায় লাভ কৰিব? এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকলে।
অন্য এটা খবৰ পৱন খেৰা সন্দৰ্ভত পুনৰবাৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ বাবে মই একো মন্তব্য নকৰোঁ গোচৰটোৰ যি ফলাফল হ'ব সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব অসম আৰক্ষীৰ ওপৰত 4 মে তাৰিখৰ পাছত যদি মই ক্ষমতালৈ পুনৰ আহোঁ তেতিয়াহে গোচৰটো মই পুনৰ চাম গুৱাহাটী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা পৱন খেৰাৰ অগ্ৰিম জামিনৰ আবেদন নাকচ কৰাৰ পাছতেই পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 4 মে তাৰিখে যদি পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হয় তেন্তে পৱন খেৰাৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব বুলি পশ্চিমবংগৰ ভূমিৰ পৰাই হুংকাৰ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ নাৰী শক্তি বন্দন অধিনিয়ম বিধেয়কখন সংসদত গৃহীত কৰাত ব্যৰ্থ হোৱাৰ পিছত বিজেপিয়ে বিৰোধী কংগ্ৰেছ মিত্ৰজোঁটৰ বিৰুদ্ধে দেশজুৰি আৰম্ভ কৰিছে এলানি প্ৰতিবাদী কাৰ্যসূচী যোৱাকালিৰ দিনটোতো অসমৰ কেইবাটাও প্ৰান্তত সংবাদমেল ধৰ্ণা কাৰ্যসূচীৰে বিজেপিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ আৰু আন বিৰোধী ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাত ব্যৰ্থ হোৱা বিজেপিয়ে এইবাৰ ভাৰতৰ প্ৰত্যেকটো প্ৰান্তত কংগ্ৰেছ আৰু বিৰোধী ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এটা বিশেষ খবৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীক লৈ এইবাৰ অদ্ভুত মন্তব্য কৰিছে সাংসদ বিজলী কলিতা মেধিয়ে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ বাবে দোষী কংগ্ৰেছ দল কংগ্ৰেছে কৰা এই সমস্যাসমূহ এতিয়া বিজেপি দলে নিৰাময় কৰাৰ ব্যৱস্থা হাতত লৈছে কংগ্ৰেছে সব প্লান নষ্ট কৰি থৈ গৈছিল কংগ্ৰেছৰ আন প্লান ব্যৱস্থাৰ বাবে এতিয়া গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী হয় গুৱাহাটী মহানগৰীত যি কৃত্ৰিম বানৰ কবলত পৰে আৰু যাৰ বাবে গুৱাহাটী মহানগৰবাসী ৰাইজৰ হাৰাশাস্তি হয় আৰু সেই গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ বাবে কংগ্ৰেছ দলক এতিয়া দোষাৰোপ কৰিছে সাংসদ বিজলী কলিতা মেধিয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰায় 8 বছৰৰ অন্তত অভিনীলৰ হত্যাকাৰীৰ শাস্তি ঘোষণা কৰা হৈছে যোৱাকালি দোষী সাব্যস্ত হোৱা 20 জন হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে নগাঁও সত্ৰ ন্যায়াধীশ আদালতে কিন্তু অভিনীলৰ হত্যাকাৰীৰ ফাঁচি নহ'ল কিয় প্ৰশ্ন উত্থাপন হৈছে সন্তুষ্ট নহয় অধিবক্তা সন্তুষ্ট নহয় অভিনীলৰ পিতৃ মাতৃও অভিনীলৰ পৰিয়ালৰ প্ৰশ্ন 20 হত্যাকাৰীৰ আটাইকে যাৱজ্জীৱন কাৰাদণ্ড কিয় 2 হত্যাকাৰীক মৃত্যুদণ্ড বিহিব বুলি আশা কৰি আছিল অভিনীলৰ পৰিয়াল দুটাই সমগ্ৰ ভাৰত কঁপাই যোৱা সেই অভিনীল হত্যাকাণ্ডৰ শাস্তি ঘোষণা কৰা হৈছে 20 জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰা হৈছে নগাঁও সত্ৰ ন্যায়াধীশ আদালতৰ ফালৰ পৰা অন্য এটা খবৰ নিৰ্বাচনী সুৰক্ষাৰ দায়িত্বত থকা কৰিম খানৰ নাই ভোটাধিকাৰ 27 বছৰে কৰিছিল দেশৰ সেৱা এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো মুছলমান লোকৰ বিৰুদ্ধে এতিয়া চলিছে নেকি ভয়ংকৰ ষড়যন্ত্ৰ এই প্ৰশ্ন উত্থাপন নিৰ্বাচনী সুৰক্ষাৰ দায়িত্ব পালন কৰি থকা কৰিমৰ নাই ভোটাধিকাৰ 37 বছৰে দেশ সেৱা কৰি ভোটাৰৰ পৰা বঞ্চিত হ'ল কৰিম মুছলমান হোৱাৰ বাবে এছআইআৰত নাম কৰ্তন হ'ল নেকি কৰিম খানৰ পশ্চিমবংগৰ নিৰ্বাচনত ভোট দিব নোৱাৰিলে কৰিম খানে পৰিয়ালসহ কৰিম খানৰ নাম কৰ্তন এছআইআৰ প্ৰক্ৰিয়াত 37 বছৰে ৰাজ্যখনৰ সেৱাত ব্ৰতী হৈ আছিল কৰিম খান ঘটনাৰ পাছতেই জাঙুৰ খাই উঠিছে এতিয়া মুছলমান সমাজ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়াৰ তথ্য অনুসৰি 90 লাখ লোকৰ নাম কৰ্তন ইয়াৰে 31 লাখ সংখ্যালঘু ভোটাৰ পশ্চিমবংগৰ কেইবাটাও সমষ্টিত মুছলমান ভোটাৰ হটাও অভিযান এছআইআৰৰ জৰিয়তে মুছলমানক বৰ্জনৰ ষড়যন্ত্ৰৰ অভিযোগ মুছলমানৰ নাম কৰ্তনত ৰাজনীতি জড়িতৰ অভিযোগ উত্থাপন মুছলমানৰ সৈতে হৈছে নেকি ভয়ংকৰ ষড়যন্ত্ৰ ভোটাৰ লিষ্টৰ পৰিষ্কাৰ কৰা এছআইআৰৰ উদ্দেশ্য আখ্যা নিৰ্বাচন আয়োগৰ পৰৱৰ্তী খবৰ থানাৰ ভিতৰতেই অচেতন হৈ পৰিল ভিক্টৰ দাস 3 দিন আৰক্ষীৰ জিম্মাত এতিয়া ভিক্টৰ দাস আৰক্ষীৰ থানাৰ ভিতৰতেই অচেতন হৈ পৰিল ভিক্টৰ জালুকবাৰী থানাৰ ভিতৰতেই অচেতন বিতৰ্কিত ভিক্টৰ দাস যোৱাকালি পুৱা আটক কৰা হৈছিল বিতৰ্কিত শিক্ষক ভিক্টৰ দাসক জালুকবাৰী থানাত জেৰা চলাই থকা হৈছিল ভিক্টৰ দাসক পত্নীৰ গোচৰৰ ভিত্তিত আটক কৰা হৈছিল ভিক্টৰক কিন্তু হঠাৎ ঘটিল এই অঘটন অন কেমেৰা ভিক্টৰে কৈছে ঐ মোক বহুত মাৰিলে জেৰাৰ মাজতেই সংজ্ঞাহীন হৈ পৰে ভিক্টৰ দাস বৰ্তমান আয়ুৰ্বেদিক কলেজ হাস্পতাললৈ নিয়া হৈছে ভিক্টৰক
আৰক্ষী থানাৰ ভিতৰতেই এইবাৰ অচেতন অৱস্থাত দেখিবলৈ পোৱা গ'ল বিতৰ্কিত শিক্ষক ভিক্টৰ দাসক। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ পল্টন বজাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এখন থাৰ বাহনৰ খুন্দাত নিহত হৈছিল এগৰাকী 2.5 বছৰীয়া শিশু। দুৰ্ঘটনা সংঘটিত কৰিয়েই চালক মিণ্টু আলীয়ে আত্মসমৰ্পণ কৰিছিল থানাত। তাৰ মাজতেই মৃত শিশুটি উদ্ধাৰ কৰিবলৈ গৈছিল ছুইফ্ট ডিজায়াৰৰ বাহনৰ আন এজন চালকে। উত্তেজিত ৰাইজে ছুইফ্ট ডিজায়াৰৰ চালকজনকহে কৰিলে প্ৰহাৰ। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত। পল্টন বজাৰত থাৰ বাহনে মহতিয়াই নিলে 2.5 বছৰীয়া শিশুক। থিতাতে শিশুগৰাকীৰ মৃত্যু হয় পল্টন বজাৰত। অন্য এটা খবৰ, এইবাৰ ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহে দখিব দেশ। দুপৰীয়াৰ সকলো কাম কাজ হ'ব পাৰে বন্ধ। ভয়ংকৰ এলাৰ্ট দিয়া হৈছে গৰমক লৈ, সাৱধান হৈ পৰক। হিট ৱেভক লৈ আহি পৰিছে ভয়ংকৰ এলাৰ্ট। হাহাকাৰ পৰিস্থিতি। সমগ্ৰ দেশত এইবাৰ পৰিব ভয়ংকৰ গৰম। হিট ৱেভৰ সম্ভাৱনাক লৈ এপ্ৰিলতেই সৃষ্টি হৈছে শংকাৰ। বিশ্বৰ গৰম চহৰৰ ভিতৰত অন্যতম হ'বলগীয়া আছে ভাৰতৰ 20 চহৰ। বিহাৰৰ ভগলপুৰ, উৰিষ্যাৰ তালহেৰ, পশ্চিমবংগৰ আসানসোল, বেগুচৰাই, মতিহাৰী, মুংগেৰ, ভোজপুৰ, সিৱান, বেটিয়া, বাংলাগীৰ, দুৰ্গাপুৰ, মেদিনীপুৰ, বীৰভূম, গোৰখপুৰ, কুলটি, বাংকুৰা, বাৰাণসী, ৰাণীগঞ্জ, দালুৰবন্দ, এইসমূহ চহৰত এতিয়াই 43 ডিগ্ৰী অতিক্ৰম কৰিছে তাপমাত্ৰা। দক্ষিণ ভাৰতত মে' মাহতে আৰম্ভ হৈছে ভয়াৱহ গৰম। কেৰেলাত ভয়াৱহ বৃদ্ধি পাইছে তাপমাত্ৰা। গ্ৰীষ্ম প্ৰৱাহক লৈ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ জৰুৰী বৈঠক। জাৰি কৰা হৈছে গৰমক লৈ জৰুৰী এডভাইজাৰী। পালকাৰ, কুল্লুম, ত্ৰিশুৰত 43 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা। প্ৰতিখন চিকিৎসালয়ক সষ্টম হৈ থকাৰ আহ্বান জনোৱা হৈছে। পানীৰ যোগান পৰ্যাপ্ত কৰাৰ নিৰ্দেশনা দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা। দুপৰীয়াৰ সকলো কাম কাজ হ'ব পাৰে বন্ধ। দীৰ্ঘ সময়লৈ বন্ধ থাকিব পাৰে বিদ্যালয়সমূহ। বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰচণ্ড গৰমক লৈ ভৱিষ্যতবাণী। উত্তৰ আৰু দক্ষিণ ভাৰতত পূৰ্বতকৈ যথেষ্ট তাপমাত্ৰা বৃদ্ধি হ'ব পাৰে। মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা, ছত্তীশগড়, উৰিষ্যা, কলকাতাতো ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহ। হিট ৱেভক লৈ লাগিছে এতিয়া হাহাকাৰ। অসমতো হিট ৱেভক লৈ এলাৰ্ট দিয়া হৈছে। মুঠতে এইবাৰ গৰমে চলাব তাণ্ডৱ। গৰমৰ বাবে ইতিমধ্যেই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ভয়ংকৰ সতৰ্কবাণী জাৰি কৰা হৈছে। অন্য এটা খবৰ, গুৱাহাটী মহানগৰীৰ পৰা সন্ধানহীন এগৰাকী শিক্ষয়িত্ৰী। বিদ্যালয়লৈ যোৱাৰ বাটতেই নিৰুদ্দেশ শিক্ষয়িত্ৰীগৰাকী। নিৰুদ্দেশ হোৱা শিক্ষয়িত্ৰীগৰাকী আজাৰাৰ মাইলছ ব্ৰঞ্জ বিদ্যালয়ত কৰ্মৰত ভৱনা শৰ্মা বুলি জানিব পৰা গৈছে। উবেৰত গৈ থকাৰ সময়তেই মাতৃলৈ আই এম ইন ডেঞ্জাৰ বুলি মেছেজ কৰিছিল ভাৱনাই। তাৰ পাছৰে পৰা মোবাইল ফোন বন্ধ ভাৱনা শৰ্মাৰ। কোনো লোকে ভাৱনা শৰ্মাৰ সন্ধান পালে 8638391793 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালবৰ্গৰ ফালৰ পৰা কাতৰ আহ্বান জনোৱা হৈছে। পুনৰবাৰ মহিলা নিৰুদ্দেশৰ ঘটনা। পৰৱৰ্তী খবৰ, 24 ঘণ্টাত পৰিস্থিতি হ'ব পাৰে ভয়ংকৰ। জৰুৰীকালীন ব্যৱস্থাসমূহ কৰা হৈছে সাজু। বতৰক লৈ এটা ভয়ংকৰ এলাৰ্ট দিয়া হৈছে। 24 ঘণ্টাৰ ভিতৰত বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে। মহানগৰীত অত্যাধিক বৰষুণৰ সতৰ্কবাণী দিয়া হৈছে। 24 ঘণ্টাতেই পৰিস্থিতি হ'ব পাৰে ভয়ানক। কৃত্ৰিম বান আৰু যান জঁটৰ বাবেও এলাৰ্ট জাৰি কৰা হৈছে গুৱাহাটী মহানগৰত। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰিছে এই এলাৰ্ট। জৰুৰীকালীন ব্যৱস্থাসমূহ ৰখা হৈছে সাজু গুৱাহাটীত। সাৱধান হৈ ঘৰৰ পৰা ওলাওক মহানগৰবাসী। পুনৰ মহানগৰীত নেৰানেপেৰা বৰষুণৰ হাই এলাৰ্ট। আজি অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ। 24 ঘণ্টাত 7 পৰা 20 চেণ্টিমিটাৰ বৰষুণ। আগন্তুক 4 দিনলৈ মহানগৰবাসীক সাৱধানে থকাৰ আহ্বান। যিকোনো মুহূৰ্তত গুৱাহাটীত বতৰে কালৰূপ ধাৰণ কৰিব পাৰে। কৃত্ৰিম বানৰ সম্ভাৱনা থকা এলেকাৰ পৰা আঁতৰি থাকক ৰাইজ। মহানগৰত অত্যাধিক বৰষুণৰ সতৰ্কবাণী দিয়া হৈছে। পৰৱৰ্তী খবৰ, মাছ ধৰাৰ পূৰ্বে সাৱধান।
15 জুলাই পৰ্যন্ত জাৰি কৰা হৈছে নিষেধাজ্ঞা। মাছ ধৰাত নিষেধাজ্ঞা। মাছ ধৰাৰ পূৰ্বে এতিয়াৰে পৰা সাৱধান। 15 জুলাই পৰ্যন্ত মাছ ধৰাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা প্ৰশাসনৰ। মাছৰ প্ৰজননৰ প্ৰতি লক্ষ্য ৰাখি নিষেধাজ্ঞা মীন ডিপাৰ্টমেণ্টৰ। নিষেধাজ্ঞা আৰোপৰ সময়ত মাছ ধৰিলেই ৰোষত পৰিব প্ৰশাসনৰ। নলবাৰী জিলা মীন বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা। মাছ ধৰাৰ পূৰ্বে সাৱধান হৈ পৰক, কিয়নো 15 জুলাই পৰ্যন্ত মাছ ধৰাত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে। সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা কাণ্ড। গহপুৰত 13 বছৰীয়া কিশোৰীৰ সৈতে জঘন্য কাণ্ড কৰি পলাতক গহপুৰৰ দেৱজ্যোত মেধি। কিশোৰীক 4 মাহৰ অন্তঃহত্যা কৰি পলাতক 35 বছৰীয়া দেৱজিৎ মেধি। গহপুৰ লৌগুটিৰ লম্পট দেৱজিৎ মেধিৰ কাণ্ডই জোকাৰিছে। আল্ট্ৰাছাউণ্ড কৰিবলৈ যাওঁতে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। ভয় ভাবুকিৰে কিশোৰীগৰাকীকেই জঘন্য ঘটনা নকবলৈ দিছিল সকিয়নি। এই ঘটনা পোহৰলৈ অহাৰ পিছতেই পলাতক লম্পট দেৱজিৎ মেধি। গহপুৰ আৰক্ষী থানাত দেৱজিৎ মেধিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। গহপুৰ আৰক্ষীয়ে লম্পট দেৱজিৎ মেধিক বিচাৰি আৰম্ভ কৰিছে অভিযান। বৰ্তমান পলাতক অৱস্থাত আছে লম্পট দেৱজিৎ মেধি। অন্য এটা খবৰ, থানাৰ ভিতৰত সোমাই আৰক্ষীক আক্ৰমণ দিলীপ শাখাৰ গুণ্ডাবাহিনীৰ। তালাপ আৰক্ষী থানাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। চিনেমা লগা এক ঘটনা এইবাৰ সংঘটিত হৈছে আৰক্ষী থানাৰ ভিতৰত। এবাৰ আৰক্ষীৰ থানাৰ ভিতৰত প্ৰৱেশ কৰি মাৰপিট। চিনেমাৰ কায়দাৰে আৰক্ষীৰ থানাত মাৰপিট। থানাৰ ভিতৰত সোমাই আৰক্ষীক আক্ৰমণ দিলীপ শাখৰ গুণ্ডাবাহিনীৰ। ডুমডুমাৰ তালাপ আৰক্ষী থানাত এই ভয়ংকৰ ঘটনা। দিলীপ শাখাৰ গুণ্ডাবাহিনীৰ আক্ৰমণৰ বলি IC অংকুৰজ্যোতি বৰা। আক্ৰমণৰ বলি আন এজন আৰক্ষী বিষয়াও। তামোল চুৰিৰ ঘটনাত আৰক্ষীয়ে আটক কৰিছিল দিলীপ শাখক। ইয়াকে লৈ দিলীপ শাখৰ ভেৰণীয়া গুণ্ডাই আক্ৰমণ কৰে আৰক্ষীক। চিনেমাৰ কায়দাৰে আৰক্ষীৰ থানাৰ ভিতৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা এইবাৰ সংঘটিত হৈছে। চিনেমা লগা এই ঘটনা এইবাৰ অসমত সংঘটিত হৈছে।